উৰিয়ামঘাটৰ উচ্ছেদিতই মাত মাতিছে ৰূপহী হাতৰ পৰা। চৰকাৰৰ ভূমি নালাগে, নগাৰ পৰা কিনা ভূমি ঘূৰাই লাগে উচ্ছেদিতক। বিগত জুলাইৰ শেষৰ ফালে আৰু আগষ্ট মাহৰ প্ৰথমাৰ্ধত গোলাঘাটৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিছিল সৰ্ববৃহৎ উচ্ছেদ অভিযান। ৰেংমা সংৰক্ষিত বনাঞ্চলৰ 1200 হেক্টৰ ভূমি মুকলি কৰিছিল জিলা প্ৰশাসনে। উচ্ছেদিতৰ সোঁত বৈছিল মধ্য অসমলৈ। প্ৰায় 3 মাহৰ পিছত ৰূপহীহাটৰ কাঞ্চনপুৰৰ পৰা মাত মাতিছে উচ্ছেদিতই। কাঞ্চনপুৰৰ পৰা গৈ উৰিয়ামঘাটত নগাৰ পৰা ভূমি ক্ৰয়ৰ এইসমূহ নথি দেখুৱাই উভতাই বিচাৰিছে ভূমি। কিয়নো সেই ভূমিত উচ্ছেদিতই কৰা তামোল আৰু ধানৰ খেতিত উপদ্ৰৱ চলাইছে দুষ্কৃতিকাৰীয়ে। সব ভাঙাই দিছে, তামোল নাই, খালি কুমুলি কাৰণেহে আছে। এইটো একটা তামোল বেয়া কৰিছে আৰু ইয়াতে একটা ভাঙিছে আৰু ইয়াতে একটা ভাঙিছে। এইটো কাৰণে আম পুলি কিবা কিবি সব লৈ যাইছে। আমি নাগাৰ পৰা মাটি কিনি লৈ আজি 30-40 বছৰ ধৰি থাকি আছোঁ, খাই আছোঁ, বসবাস কৰি আছোঁ। তাত বিভিন্ন মানুহ আছে, আদিবাসী আছে, কছাৰী আছে, বাঙালী আছে, নেপালী আছে। সব ৰাখি পেলাই আমাৰ মেহমান উচ্ছেদ কৰি খেদি দিলে। আমি তাত আমাৰ চৰকাৰে সব কিছু পাইছোঁ, কণ্ডলৰ চাউল পাইছোঁ, বুট দিছোঁ, তাত সব ইত্যাদি বস্তু আমাৰ আছে, ধান খেতি আছে। এতিয়া আমি তাত গ'লে আমাৰ তামোল বাগানকেইটা মানুহে উঠাই সব মানুহ লৈ আছে, আমি নাপাওঁ, আমাৰ বস্তুকেইটা আমি নাপাওঁ। চৰকাৰৰ ভূমি নালাগে, নগাৰ পৰা ক্ৰয় কৰা ভূমিহে লাগে উচ্ছেদিতক। লাগে আমাৰ নাগাৰ পৰা যিকেইটা মাটি কিনিছোঁ সেইকেইটা আমাৰ লাগে। চৰকাৰতো চৰকাৰে লৈ যায়, কেইটা আপত্তি নাই আমাৰ। হ'লেও আমি যিকেইটা নাগাৰ পৰা কিনি লৈছোঁ সেইকেইটা আমাৰ লাগে। যদি এইটো অসমৰে মাটি আছে তে নাগা আমাৰ লগত কেনেকৈ বিক্ৰী কৰিলে? নাগাই বিক্ৰী কৰিছে। আমি নাগাৰ পৰা আজি 10-15-20 বছৰ আগত ফাৰ্ষ্টতো আমি আদি হিচাপত খাইছোঁ, নাগাৰ পৰা আদি চুক্তি লৈ খাইছোঁ। খোৱাৰ পিছত তাৰপিছত কি কৰিলে, নাগাকৈ লাহে লাহে মাটি বিক্ৰী কৰি আছে। 2 লাখ টকা 1.5 লাখ টকা বিঘা মাটি আজি 20-30 বছৰ হৈ গ'ল। তাত মাটি কিনি লৈ আজি ইমান দিন ধৰি খাই আছোঁ, বহি আছোঁ, বুট দি আছোঁ, তাত কণ্ডলৰ চাউল পাই আছোঁ, চৰকাৰী ঘৰ পাই আছোঁ, বহুত বিভিন্ন বস্তু চৰকাৰৰ পাই আছোঁ। একাংশ দল সংগঠনে লোকসকলক বিবদমান ভূমিত প্ৰৱেশ কৰিবলৈ নিদিয়াৰো অভিযোগ উত্থাপন কৰিলে উচ্ছেদিতই। কিবা সংগঠনে ধৰি আছে, তাত আমাক সোমাবলৈ নিদিয়ে। এতিয়া আদিবাসী লৈ আছে, কছাৰী লৈ আছে, নেপালী লৈ আছে, তাক সিহঁতক একো নকয়, খালি আমি যালে এনেকা কৰি থাকে। বাকী মানুহ সিহঁতে যাব পাৰে, আমি খালি যাব নোৱাৰোঁ। আমি নাগাৰ পৰা কিনিলেও আছে, এইটো কাৰণে আমি যাব নোৱাৰোঁ। কথা হ'ল, প্ৰকৃততে ভূমিখিনি কাৰ? অসমৰ নে নগাৰ? যদি অসমৰ ভূমি, তেন্তে কিদৰে বিক্ৰী কৰিছিল নগাই? যদি নগাৰ, তেন্তে উচ্ছেদ কিয় হ'ল? অৱশ্যে এইসমূহ প্ৰশ্ন তথা উচ্ছেদিতৰ দাবীৰ প্ৰতি চৰকাৰ তথা প্ৰশাসনে কাণসাৰ দিয়ে নে নাই, সেয়াহে হ'ব লক্ষণীয়। ৰূপহীহাটৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।